জুলাই ভারত বন্ধ খবর করো বিরুদ্ধে ধর্মঘট খবর করো জয় তোকা সংগ্রাম শ্রমজীবী মানুষ এক আওয়াজ দাও শ্রমিক কৃষক নীতির বিরুদ্ধে জনগণ এক জনবিরোধী নীতির বিরুদ্ধে 9 জুলাই ভারত বন্ধ খবর করো জিন্দাবাদ। 9 জুলাইত সমগ্ৰ ভাৰতবৰ্ষত পালন কৰিব ধৰ্মঘট কাৰ্যসূচী। ইয়াকে লৈ ব্যাপক প্ৰচাৰ অভিযান চলাইছে CITUৱে। শ্ৰম সংহিতা আৰু ৰাজহুৱা খণ্ড ব্যক্তিকৰণ নীতি বাতিল কৰা আৰু চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি 661 টকালৈ বৃদ্ধি কৰা আৰু চাহ শ্ৰমিকৰ যি সমস্যা এই সমস্যাসমূহ সমাধানৰ দাবীত তেওঁলোকে ধৰ্মঘট কাৰ্যসূচী পালন কৰিব আৰু এই ধৰ্মঘট কাৰ্যসূচীৰ প্ৰাক মুহূৰ্তত তেওঁলোকে আজি বাগিচা প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। মই পৰিৱেশটো দেখুৱাই লৈছোঁ। এইদৰে CPMৰ ৰঙাপাৰা যিসকল কৰ্মকৰ্তা আছে, যিসকল সদস্য আছে, তেওঁলোকে আজি মটৰচাইকেল ৰেলী কৰি সমগ্ৰ চাহ বাগিচাই তেওঁলোকে আজি প্ৰচাৰ অভিযান চলাইছে আৰু ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰিছে যাতে 9 জুলাইত তেওঁলোকৰ ধৰ্মঘট কাৰ্যসূচী সফল ৰূপায়ণ হয়। মোৰ সৈতে অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰয়েল চৰেং ডাঙৰীয়া আছে। মই তেখেতৰ লগত কথা পাতিম, কিন্তু তাৰ পূৰ্বে মই তেওঁলোকৰ যি কাৰ্যসূচী তেওঁলোকে আজি হাতে ৰঙা পতাকা আৰু ফেষ্টুন বেনাৰ লৈ তেওঁলোকে এইদৰে আজি তেওঁলোকে প্ৰচাৰ অভিযান চলাইছে যাতে অহা 9 জুলাই তাৰিখে সমগ্ৰ দেশৰ লগতে অসমত যাতে ধৰ্মঘট কাৰ্যসূচী সফল ৰূপায়ণ হয়। দেশজোৰা যি ধৰ্মঘট সেই ধৰ্মঘট কিদৰে তেওঁলোকে সফল ৰূপায়ণ কৰিব তাৰ প্ৰাক মুহূৰ্তত তেওঁলোকে আজি প্ৰচাৰ অভিযান কেনেদৰে চলাইছে আৰু কি উদ্দেশ্যৰে এই অভিযান চলাইছে মই তেখেতৰ পৰাই পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম। কি ক'ব ৰয়েল চৰেং ডাঙৰীয়া? আজি আমি অহা 9 জুলাই তাৰিখে দেশজোৰা সাধাৰণ ধৰ্মঘট আছে আৰু এই সাধাৰণ ধৰ্মঘট সফল কৰাৰ কাৰণে আমি ৰাঙাপাৰা এলেকা বাগান বস্তি সকলো এলেকাত আমি প্ৰচাৰ অভিযান আমি কৰিছোঁ আৰু বিশেষকৈ ৰাইজক আমি এই কথাটো আমি মানে জনাইছোঁ যে এই ধৰ্মঘট অতি প্ৰয়োজন আছে জনগণৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত, শ্ৰমিক কৃষকৰ স্বাৰ্থত এই ধৰ্মঘট। গতিকে এই ধৰ্মঘট সফল কৰাৰ কাৰণে যাতে মানুহে স্বতঃস্ফূৰ্তভাৱে ওলাই আহে, দোকান পাট কাম কাজ সব বন্ধ ৰাখি যাতে ৰাজপথলৈ ওলাই আহে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু বিশেষকৈ এই সময়তে আমি কওঁ যে আমাৰ দেশৰ ট্ৰেড ইউনিয়ন, কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু ফেডাৰেশ্যন, কৰ্মচাৰী ফেডাৰেশ্যন, কৃষক সংযুক্ত মৰ্চা আৰু লগতে অন্যান্য দল সংগঠনবিলাকে ইয়াত আহ্বান জনাইছে। আমি অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ তৰফৰ পৰা আমাৰো নিজস্ব কেইটামান দাবী আছে। বিশেষকৈ চাহ শ্ৰমিকক ন্যূনতম মজুৰি আৰু ভেটি মাটিৰ পট্টা, লগতে শ্ৰম কোড যিটো আনিছে এই শ্ৰম কোড হৈছে সম্পূৰ্ণ শ্ৰমিক বিৰোধী। আৰু এই শ্ৰমিক বিৰোধী আমি এই কাৰণে কৈছোঁ যে এই যিটো নতুনকৈ মোদী চৰকাৰে নতুনকৈ শ্ৰম কোড যিটো আনিছে এই শ্ৰম কোডৰ জৰিয়তে স্বাভাৱিকতে সকলো শ্ৰমিকসকলৰ অহা দিনত আৰু বিপদ হ'ব আৰু কোনো শ্ৰমিকে যাতে শ্ৰমিকৰ যিটো ৰাইট আছে তেওঁলোকে সাব্যস্ত কৰিব নোৱাৰিব। এটা গোলাম নিচিনা যেনেকৈ ইংৰাজে আমাৰ শ্ৰমিকসকলক গোলাম কৰি তেওঁলোকে বন্দী কৰি কাৰখানাত যেনেকৈ কাম কৰাই আছিল ঠিক তেনেকুৱা পৰ্যায় লৈ যাব। গতিকে আমি এতিয়া যিটো আমাৰ আছে বনাছ এক্ট আছে, মিনিমাম ৱেজ এক্ট আছে বা অন্যান্য যিবিলাক আমাৰ 44টা আমাৰ এই লেবাৰ আইন আছে এই 44টা আইনক তেওঁলোকে চেছ কৰি মাত্ৰ 4টা কোডত তেওঁলোকে লৈ আহিছে আৰু ইয়াত বহুত যিবিলাক শ্ৰমিকৰ মানে বিৰুদ্ধে এই আইনত আছে।
গতিকে ইয়াক কাৰ্যকাৰী কৰাৰ কাৰণে মোদী চৰকাৰে লাগিছে আৰু পুঁজিপতিৰ স্বাৰ্থত তেওঁলোকে দালালি কৰি এই আইনখন প্ৰয়োগ কৰাৰ কাৰণে লাগিছে। আমি কোনো কাৰণতে এইটো আমি মানি নলওঁ, যাৰ কাৰণে আজি দেশৰ শাসক হওক বিৰোধী হওক সকলো ট্ৰেড ইউনিয়নবিলাকে একজোট হৈ এই বিলখন বা এই আইনখন বাতিল কৰাৰ কাৰণে দাবী জনাইছে। লগতে ৰাজহুৱা খণ্ড যিবিলাক আছে, আমাৰ দেশৰ সম্পদ মূল সম্পদটো হৈছে ৰাজহুৱা খণ্ড। ৰেল তেল চিকিৎসাকে ধৰি সেৱা খণ্ডকে ধৰি সকলো মানে ৰাজহুৱা খণ্ড যিবিলাক আছে সকলোকে বিক্ৰী কৰাৰ কাৰণে লাগিছে। গতিকে এইকেইটা দাবীৰ ভিত্তিত আমি আনিছোঁ। আজি কোনোৱে সুখী নহয়, শ্ৰমিক হওক কৃষক হওক কৰ্মচাৰীবিলাকে এতিয়া কাম চাকৰি পাই আছে, কিন্তু তেওঁলোকে পেঞ্চন নাপাব। এতিয়া যিবিলাক শিক্ষা যিটো ব্যৱস্থা যিটো কৰিছে, তেওঁলোকে এতিয়া বিভিন্ন ধৰণৰ তেওঁলোকে পইচাৰ কাৰণে তেওঁলোকে সঠিক শিক্ষাটো নাপাব। গতিকে এইকেইটা দাবীক লৈখিনি আমি এই অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ পৰা আমি কেম্পিং আজি কৰা হৈছে। আমাৰো চাহ শ্ৰমিকসকলৰ এটা নিজস্ব দাবী আছে যে ভেটি মাটিৰ পাট্টা, ন্যূনতম মজুৰি 681 টকা ধাৰ্য কৰা, এইকেইটা দাবীৰ ভিত্তিত অহা 9 জুলাই তাৰিখে আমি ভাৰত বন্ধ কৰাৰ লগতে আমাৰ বাগান বন্ধ কৰি শ্ৰমিকসকলক ৰাজপথত আন্দোলনত ওলাই অহাৰ কাৰণে আমি আহ্বান জনাইছোঁ। হয়, এইটো তেওঁ কৈছে যে এইটো এটা গুৰুত্বপূৰ্ণ তেওঁলোকৰ কাৰণে ধৰ্মঘট, কাৰণ যিসকল খাটি খোৱা শ্ৰমিক আছে এই শ্ৰমিকসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ এটা ধৰ্মঘট কাৰ্যসূচী। যি CITUৰ যিসকল সদস্য আছে, যিসকল অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ সদস্যসকল আছে বা CPMৰ যিসকল সদস্য আছে, সকলো চাহ বাগিচাৰ কৰ্মচাৰী যিসকল চাহ শ্ৰমিক খাটি খোৱা শ্ৰমিক আছে, তেওঁলোকক এই কাৰ্যসূচী সফল ৰূপায়ণ কৰি তুলিবলৈ তেওঁলোকে আহ্বান জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।